2024 বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত অনুষ্ঠিত হ'ব সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আৰু এই সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ ইতিমধ্যে ৰাজ্য চৰকাৰেও পূৰ্ব প্ৰস্তুতি আৰম্ভ কৰিছে। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ 30টা পৰিষদীয় সমষ্টিৰ কাৰণে ভোটাৰ তালিকা সংশোধনৰ কাম চলি আছে। এই সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ দুটা পৰিষদীয় সমষ্টি তিতাবৰ বিধানসভা সমষ্টিত আছে, এটা বৰহোলা সমষ্টি আৰু এটা বজাৰগতা সমষ্টি। মই বৰ্তমান উপস্থিত আছো বৰহোলা সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদীয় সমষ্টিৰ খেৰামা কছাৰী গাঁৱত। যোৱা সময়ছোৱাত এই পৰিষদীয় সমষ্টি দুটাক প্ৰতিনিধিত্ব কৰা যি দুগৰাকী পৰিষদীয় সমষ্টিৰ পাৰিষদ আছিল তেওঁলোকে জনসাধাৰণৰ সমস্যাসমূহ কেনেদৰে সমাধান কৰিব পাৰিলে বা সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ আৰ্থ সাংস্কৃতিক বিকাশ, সাংস্কৃতিক আৰ্থ সামাজিক বিকাশৰ কাৰণে কেনেধৰণে কাম কৰিলে তাৰ কিছু খতিয়ান লোৱাৰ চেষ্টা কৰিম। এডোখৰ ঠাইত উপস্থিত আছো, এই বৰহোলাৰ সোণোৱাল কছাৰী অঞ্চলৰ খেৰামা কছাৰীৰ এটা বাথৌ মন্দিৰ। তেখেতসকলৰ সোণোৱাল কছাৰীসকলে তেখেতসকলৰ ইষ্ট দেৱতাক পূজা কৰে এটা বাথৌ মন্দিৰ, আৰু এই মন্দিৰটোৰ আছে বৰহোলা সমষ্টিটোক প্ৰতিনিধিত্ব কৰা বিমলা সোণোৱালৰ সমষ্টিত। জনগোষ্ঠীটোৰ উন্নয়নৰ নামত যোৱা সময়ছোৱাত এই পৰিষদীয় সমষ্টিটোক প্ৰতিনিধিত্ব কৰা বিমলা সোণোৱালে কাম কৰিলে এই দৃশ্যটো দেখিলে সোণোৱাল আধাৰ সহজে অনুনয় কৰিব পাৰি। মই পোনে পোনে ইয়াৰ যিসকল স্থানীয় ব্যক্তি আছে বা জানিব বিচাৰিম যে যোৱা সময়ছোৱাত এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰা প্ৰাৰ্থীগৰাকীয়ে তেওঁলোকৰ জনগোষ্ঠীটোৰ উন্নয়নৰ ক্ষেত্ৰত কি কাম কৰিব পাৰিলে তেওঁলোকৰ পৰা কিছু খতিয়ান জনাৰ চেষ্টা কৰিম। মোৰ ওচৰত এগৰাকী মহিলা আছে। বাইদেউ, প্ৰথমতে মই আপোনাৰ নামটো জানিব বিচাৰিছো। নমস্কাৰ, মোৰ নাম শান্তিপ্ৰিয়া সোণোৱাল। মই খেৰমা কছাৰী গাঁৱত মোৰ ঘৰ। আপুনি ইতিমধ্যে গম পাইছে সোণোৱাল কছাৰী স্বায়ত্তশাসিত নিৰ্বাচন ইতিমধ্যে চৰকাৰে কেইদিনমানৰ পিছত অধিসূচনা জাৰি কৰিব। ভোটাৰ তালিকা সংশোধনৰ কাম চলি আছে। বৰহোলাৰ যিটো পৰিষদীয় সমষ্টি আছিল সোণোৱাল কছাৰী, সেই সমষ্টিটোক যিগৰাকী প্ৰতিনিধিত্ব কৰিছিল বিমলা সোণোৱাল, তেওঁৰ কাম কাজক লৈ আপুনি কিমান সন্তুষ্ট? তেওঁ বিগত বৰ্ষত যিখিনি কাম কৰিছে, ধৰক আমাৰ যিখন সোণোৱাল কছাৰী আমাৰ গাঁও আছে বা আমাৰ মহিলাসকল আছে, মই আত্মসহায়ক গোটত মই এগৰাকী সদস্যা, আৰু তেওঁলোকে যিখিনি পাব লাগে সেইখিনি ধৰক আমাৰ গোট যিখিনি আত্মসহায়ক গোট তেওঁলোকে সুবিধা পোৱা নাই। আৰু আমি এনে চাব গ'লে যিকোনো আমাৰ সোণোৱাল কছাৰী জাতিটো অকল আমি চৰকাৰী আঁচনিৰ দ্বাৰাই বুলিয়ে নহয়, আমাৰ ধৰক ভাষাটো আছে, আমাৰ ধৰক জাতি, আমাৰ যিখিনি ৰীতি নীতি আমি সেইবিলাককো আমি গুৰুত্ব দিব লাগিব। আমি যিগৰাকী আমাৰ সাধাৰণ সদস্যা আছিলে তেওঁ বিমলা সোণোৱাল, মোৰ মাহী হয়, তেওঁ মানে যিখিনি কৰিছে আমাৰ কোনো সন্তুষ্টি নহয় বুলি মই জানিব পাৰিছো। আৰু য'ত যেনেকে যি কাম কৰিছে তেওঁ হয়তো কিছুমান কাম অপূৰণীয় হৈ আছে। বিশেষ তাৰমানে ক'বলৈ গ'লে আমাৰ ৰাইজে সন্তুষ্ট নহয় তাইক লৈ। তেওঁ প্ৰথমটো সেই কংগ্ৰেছ দলৰ পৰাই তেওঁ প্ৰতিনিধিত্ব কৰিছিলে, আৰু তেনেকে কৰি তেওঁ বৰ্তমান দলত তেওঁ হ'ল। তেওঁ এতিয়া যিখিনি সা সুবিধা আনিব পাৰিম বুলি তেওঁ প্ৰতিশ্ৰুতিবদ্ধ কৰিছিলে ৰাইজৰ আগত, সেইখিনি অপূৰণীয় হৈ আছে। আৰু কিমানলৈকে পূৰণ কৰিব পাৰিব আমি নাজানো, কিন্তু তেওঁ বৰ্তমান সেইখিনি অপূৰণীয় বুলি মই ভাবো। যে মহিলাৰ উদ্যমিতা আঁচনি আৰু মহিলাৰ অৰুণোদয় যি আঁচনি চৰকাৰে মহিলাসকলৰ কাৰণে কৰিছে, যে এই আঁচনিখনে মহিলাসকলক সোণোৱাল কছাৰী মহিলাসকলক কিমান দূৰ বিজেপি চৰকাৰৰ প্ৰতি আকৰ্ষণ কৰিব পাৰিছে? উদ্যমিতা আঁচনি লৈ ধৰক আমাৰ যিটো গোটৰ মহিলা আত্মসহায়ক গোটৰ সকলক যিমানখিনি হাৰাশাস্তি কৰি আছে, তেওঁলোকে এটাই কথা মানে স্থিৰ যে আমাক যে ইমান কষ্ট দি আছে। এতিয়া ধৰক ময়ো গোটৰ মহিলা, মই আপোনালোকক কৈছোৱে, আমাক যিখিনি হাৰাশাস্তি কৰি আছে অমৃত কলহৰ পৰা আদি কৰি, এই কষ্টখিনি ফল তেওঁলোকে যে আমি পাব লাগিব তেনেধৰণে মানে ভাবে, কিন্তু অহা ইলেকশ্যনত ইয়াৰ কোনো প্ৰভাৱ নপৰে। মহিলা উদ্যমিতা আঁচনি আৰু অৰুণোদয় কোনো নিৰ্বাচনত প্ৰভাৱ নপৰে বুলি মই ভাবো। আৰু আপুনি যোৱা সময়ছোৱাতো বৰহোলা বিজেপি প্ৰাৰ্থীগৰাকীয়ে ইয়াত প্ৰতিনিধিত্ব কৰি আছে বিমলা সোণোৱাল ডাঙৰীয়া, তেওঁৰ কাম কাজক লৈ বৰহোলাৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ ৰাইজ কিমান সন্তুষ্ট হ'ল? কিন্তু আমাৰ বৰহোলাবাসীয়ে মানে যিমান কাম হ'ব লাগে মানে সিমান কাম নাই হোৱা বুলি তেওঁলোকে কয়। সেইকাৰণে এইবুলি আপোনাৰ যুৱচামে মানে আমাৰ যুৱচামে আৰু আমাৰ সোণোৱাল কছাৰী ৰাইজে মানে আমাৰ যুৱ প্ৰজন্ম এজন লাগে বুলি তেওঁলোকে সকলোৱে কৈ আছে। মানে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদখনৰ জৰিয়তে সমষ্টিটোত কি ধৰণৰ উন্নয়নৰ কাম কৰিবলগীয়া আছিল? আপোনাৰ দৃষ্টিত কেনেকুৱা ধৰণৰ উন্নয়ন হ'ব লাগে? মানে কি আমাৰ সোণোৱাল কছাৰী মানে আমাৰ যিটো আমাৰ মানে আমাৰ জাতিৰ কাৰণে আমাৰ যিমান কাম হ'ব লাগে, আজি চাব আপোনালোকে টিং দিয়া আৰু কিবা কিবি দিয়া নামত এইবিলাক চলি আছে, কিন্তু আমাৰ জাতিটো কিমানখিনি আমাৰ মানে আপোনাৰ ভাল হৈছে বা ডেভেলপ হৈছে, সেই ডেভেলপখিনি আমাক লাগিছিলে। আচলতে সেইখিনি ডেভেলপখিনি আমাক লাগে, আৰু সেইকাৰণে আমি ভাবো মানে কি সকলো বৰহোলা ৰাইজে মানে কি আমাৰ যুৱ প্ৰজন্মক মানে বিচাৰি আছে, আৰু যুৱ প্ৰজন্ম হ'ব লাগে বুলি সকলোৱে মানে
তেওঁলোকে আমাক কয় কথাবিলাক আৰু মানে আপোনাৰ উন্নয়নৰ কাৰণেতো মই জনাতো সেইবিলাক পইচা দিয়ে বুলি শুনি থাকো ন আমি আপোনাৰ এতিয়া কিমান পইচা দিয়ে সেইবিলাক কথা আমি ইমান ভালকেও নাজানো ধৰি লওক আমি জানিবলৈ ইচ্ছা কৰিলো কিছুমান কথা জানিবলৈ আমিও মানে আপোনাৰ ইচ্ছা প্ৰকাশ নকৰো আৰু এতিয়া মই ভাবো মানে কি যিবিলাক মানে আমাৰ জাতিটো কিছুমান কাম কৰিবলৈ বহুত আছে আমাক কৰিবলৈ 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত অনুষ্ঠিত হ'ব সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আৰু এই সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ ইতিমধ্যে ৰাজ্য চৰকাৰেও পূৰ্ব প্ৰস্তুতি আৰম্ভ কৰিছে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ 30টা পৰিষদীয় সমষ্টিৰ কাৰণে ভোটাৰ তালিকা সংশোধনৰ কাম চলি আছে এই সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ দুটা পৰিষদীয় সমষ্টি তিতাবৰ বিধানসভা সমষ্টিত আছে এটা বৰহোলা